হয়, আমি ইতিমধ্যে আপোনালোকে গম পায় যে 19 তাৰিখে তেখেত আমাৰ পৰা স্বৰ্গগত হৈছিল আৰু সেইদিনাই 20 তাৰিখৰ দিনা গধূলি বোকাখাট PWD IBৰ সন্মুখত অস্থায়ী যি বাছ ষ্টেণ্ড আছে তাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল আৰু তাতেই বিশেষকৈ আমাৰ ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকল আছিল, সাংবাদিকসকল আছিল আৰু আমাৰ ফেচেংবৰ হেৰিটেজৰ কৰ্মকৰ্তাসকল আছিল। একে সময়তে কিন্তু আমাৰ বোকাখাটৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল। নাট্য মন্দিৰকে আদি কৰি বিভিন্ন ঠাইত গাঁৱে ভূঞে চহৰে নগৰে চুকে কোণে তেখেতৰ পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰা হৈছিল, শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল, স্বতঃস্ফূৰ্ত বন হৈছিল। তাৰ মাজতে কিন্তু তাত ৰাইজে স্বতঃস্ফূৰ্তভাৱে সেই যি আমাৰ ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ যি অনুষ্ঠান আছিল তাত স্বইচ্ছাই সকলোৱে কিছু আৰ্থিক সাহায্য আগবঢ়াম বুলি কৈছিল যে এটা স্মৃতি স্তম্ভ বোকাখাটত নিৰ্মাণ কৰিব লাগে আৰু সেইটো কাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে কিছু দান বৰঙণি দিয়াৰ কথাও তাত ঘোষণা কৰিছিল। সেই অনুসৰিয়ে ইতিমধ্যে আমাৰ ইমজাৰ সকলো কৰ্মকৰ্তা আগবাঢ়িছে, ফেচেংবৰ হেৰিটেজৰ বিষয়ববীয়াসকলেও আগবাঢ়িছে। একে সময়তে কিন্তু আমাৰ প্ৰাক্তন বিধায়কেও বোকাখাট IBৰ সন্মুখত বোকাখাট ITI সন্মুখত এটি পূৰ্ণাংগ মূৰ্তি স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে আমি তেখেতৰ প্ৰতিও আমাৰ শুভেচ্ছা আছে, যিহেতু তেখেতে পূৰ্বতে ভূপেন হাজৰিকা আমাৰ ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি, তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰতিমূৰ্তিও তেখেতে নিৰ্মাণ কৰিছিল। গতিকে তেখেতে নিৰ্মাণ গোটৰ ফালৰ পৰা তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে। নিশ্চয় আমাৰ কোনো ধৰণৰ অসুবিধা নাই বা আমি তাত বিৰোধিতাও নকৰোঁ, শুভেচ্ছা আমি জনাইছোঁ। কিন্তু লগে লগে সমূহ বোকাখাটৰ ৰাইজেও মিলিতভাৱে আমাৰ যি ইন্দিৰা গান্ধী পাৰ্ক আছে তাৰ আশে পাশে এটি স্মৃতিস্তম্ভ নিৰ্মাণ কৰিবৰ কাৰণে মনস্থ কৰিছে আৰু ইতিমধ্যে আমাৰ সকলোৱে প্ৰস্তুতি হৈছে। খুব সোনকালে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব সকলো সংগঠনক লৈ, তাতে আমি এই সম্পৰ্কত সিদ্ধান্ত নিশ্চয় গ্ৰহণ কৰা হ'ব। সকলোৱে এই কথাটো আমি বোকাখাটীয়া ৰাইজক জনাইছোঁ। সকলোৱে আমি সহযোগ কৰিব লাগে আৰু জিতেন গগৈদেৱৰ প্ৰতিও আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতেই অসমৰ ভিতৰত প্ৰথম এটা পূৰ্ণাংগ মূৰ্তি জুবিন গাৰ্গৰ স্থাপন কৰিম বুলি যিটো ঘোষণা দিলে বোকাখাটৰ পৰা প্ৰথম ঘোষণা হ'ল। গতিকে তেখেতকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আশা কৰিম তেখেতেও নিৰ্ধাৰিত সময়ৰ ভিতৰত সেই পূৰ্ণাংগ মূৰ্তি সম্পূৰ্ণ কৰিব আৰু এইফালে সকলো মিলিজুলি যিটো আমাৰ স্মৃতিস্তম্ভ হ'ব সেইটোতো আমি সকলোৱে সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে এটা পূৰ্ণাংগ অৱয়ব মানে মূৰ্তি হ'ব, যি মূৰ্তি আচলতে অসমৰ ভিতৰতে এটা উচ্চ স্থান লাভ কৰিব বুলি আমি আশা কৰিছোঁ। এইখিনি কথাৰ কাৰণে আমি বোকাখাটীয়া ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। সকলো ৰাইজৰ বিশেষভাৱে উপস্থিতি কামনা কৰিছোঁ আৰু সহায় সহযোগ কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।